হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমা ডেকাই আপোনালোক সকলোকে পুনৰবাৰ মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু লগতে নিজৰ পঢ়া শুনাও খুব ধুনীয়াকৈ কৰি আছে। তো আজি আমি আমাৰ সাম্প্ৰতিক প্ৰবাহত যোৱা 22-ৰ পৰা 24 জুলাইলৈকে কি কি ইম্পৰ্টেণ্ট ঘটনাৱলী আছে সেইসমূহ আজি আমি ক্লাছত চাবলৈ চেষ্টা কৰিম। অ'কে, তো আমি প্ৰথমতে অকণমান টপিক এটা চাই লওঁ। আজি আমাৰ এই সপ্তাহটোত আমি কি কি বস্তু পঢ়িম। তো ইণ্ডিয়াছ ফাৰ্ষ্ট মেডেল এট কমনৱেলথ গেম 2026, নিউ CEO of নীতি আয়োগ, 16 জ্ঞানপীঠ এৱাৰ্ড এণ্ড জ্ঞানপীঠ লিগেচি, নেশ্যনেল ফ্লেগ এডপশ্যন ডে, ইণ্ডিয়ান ৰেলৱেজ ইলেক্ট্ৰিফিকেশ্যন মাইলষ্টone, লোকমান্য তিলক জয়ন্তী এণ্ড লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড 2026, খাৰচী পূজা, then Kildai, Tamil Nadu's first climate resilient village, France social media ban, তাৰপিছত Kanishka Narayan, UK's first AI minister, and কিউডেংগা ভেকচিন। চ' কিউডেংগা ভেকচিনৰ বিষয়ে আপোনালোকে পাইছিলে। তো লাষ্ট ক্লাছত ষ্টুডেণ্টে বিচাৰিছিলে, নতুন ষ্টুডেণ্ট সম্ভৱতঃ। তো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF বা যোনে এতিয়া নতুনকৈ চাই আছে, আগৰ আমাৰ যিসমূহ কাৰেণ্ট এফেয়াৰ্ছ অনুষ্ঠিত হৈ গৈছিলে সেইসমূহ আমাৰ মেজেষ্টিক একাডেমীৰ এপ্লিকেশ্যনত যিটো কাৰেণ্ট এফেয়াৰ্ছ বুলি থাকিব, সেই কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত গ'লে তাত PDF বুলি পাব। আৰু এই PDFতে আগৰ যিসমূহ আমাৰ ক্লাছ অনুষ্ঠিত হৈছিলে সেই গোটেইবোৰ ক্লাছৰ PDF তাতে এভেইলেবল আছে। আৰু লগতে আমাৰ মেজেষ্টিক একাডেমীৰ ইউটিউব চেনেলত আপোনালোকে প্লেলিষ্টত গ'লেও আমাৰ আগৰ যিসমূহ ক্লাছ অনুষ্ঠিত হৈছিলে এই প্লেলিষ্টত গ'লে আপোনালোকে ক্লাছসমূহ চাব পাৰিব যদি কোনোবা নতুনকৈ চাই আছে। তো আমি প্ৰথমটো টপিক আৰম্ভ কৰিছোঁ। তাৰ আগতে এটা আমি কুৱেশ্যন পঢ়ি লওঁ। হুইচ ইণ্ডিয়ান বক্সাৰ এচিউৰ্ড দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট মেডেল এট দি কমনৱেলথ গেমছ 2026 বাই ৰিচিভিং এ ডাইৰেক্ট বাই ইন টু দ্য ছেমি ফাইনেলছ। তো বাই মিনছ কি হয় আমি চাম। আৰু এইবাৰ যদি আমি চাওঁ কোনগৰাকী ইণ্ডিয়ান বক্সাৰ, কোনগৰাকী ভাৰতীয় বক্সাৰে দেশৰ প্ৰথমটো মেডেল কমনৱেলথ গেম 2026-ৰ দেশৰ প্ৰথমটো মেডেল লাভ কৰিবলৈ মানে নিশ্চিত হৈছে, মেডেলটো পাব বুলি নিশ্চিত হৈছে। গতিকে কোন হ'ব তেখেত? অপশ্যন শুদ্ধ উত্তৰ কি হ'ব? বি, লভলীনা বৰগোহাঁই। হয়তো আপোনালোকে নাম মানে ৰিচেণ্টলি নিউজত আপোনালোকে পায়ে আছে। তো আমি আমাৰ অসমৰ গৌৰৱ তথা ভাৰতবৰ্ষৰ গৌৰৱ, ৰাইট? তো কমনৱেলথ গেমছত কিন্তু ইয়াতে আমি অকণমান বস্তু চাব লাগিব দেই, কাৰণ এই কমনৱেলথ গেমছৰ যিটো বক্সিঙৰ যিখন প্ৰতিযোগিতা তাত যদি আপোনালোকে চাই অনলি 5গৰাকী প্ৰতিযোগীয়েহে নিজৰ নাম পঞ্জীয়ন কৰিছিলে। গতিকে 5গৰাকী প্ৰতিযোগীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে। তো কোৱাৰ্টাৰ ফাইনেল হ'বলৈ 4গৰাকী থাকিব লাগিব, দুটা এনেকুৱাকৈ তেনেকৈ হ'ব লাগিব। মানে অতি কম সংখ্যক খেলুৱৈ বুলি আমি ক'ব লাগিব। তো যেনিবা কোৱাৰ্টাৰ ফাইনেল হ'ব লাগিলে 4গৰাকী, কাৰণ 2 versus 2, ৰাইট? দুবাৰ, কিন্তু এগৰাকীটো ৰৈ যায়, ৰাইট? তো সেইগৰাকী খেলুৱৈক মানে সৌভাগ্যবশতঃ আমি যদি চাওঁ, ফৰ্চুনেটলি লভলীনা বৰগোহাঁইক কি কৰা হৈছে, অৰ্থাৎ ক্ৰীড়া জগতত এটা ৱৰ্ড আছে বাই বুলি, অৰ্থাৎ যেতিয়া এনেকুৱাকৈ বেছিকৈ খেলুৱৈ নাথাকিব বা দুগৰাকী কোৱাৰ্টাৰ ফাইনেলত পৰি গ'ল বা এগৰাকী এক্সট্ৰা হৈ গ'ল, তো তেখেতে কাৰ লগত খেলিব? তো তেনেকুৱাকৈ ক্ৰীড়া জগতৰ এটা শব্দ বাই দি পেলাই তেখেতক ছেমি ফাইনেললৈকে কি কৰা হৈছে, প্ৰৱেশ কৰোৱা হৈছে। গতিকে লভলীনা বৰগোহাঁই কোনো মানে ফাইনেল, কোৱাৰ্টাৰ ফাইনেল বা এনেকুৱাকৈ নেখেলাকৈয়ে আমি যদি চাওঁ বা ছেমি ফাইনেল নেখেলাকৈয়ে আমি যদি চাওঁ, মানে ছেমি ফাইনেলত জিকক বা হাৰক আমি যদি চাওঁ, তেখেতে ব্ৰঞ্জ যোনটো মেডেল হয় সেইটো পাব। তাৰমানে ছেমি ফাইনেলত যোন দুগৰাকী খেলিব তেওঁলোক দুগৰাকীয়ে ব্ৰঞ্জ মানে 2গৰাকীয়ে পাব, হয় নাই? গতিকে আমি যদি চাওঁ দেন ফাইনেললৈকে গ'ল, নেক্সট ৰাউণ্ডৰ পৰা আহিব। তো নেক্সট ফাইনেললৈকে গ'লেহে আমি ক'ব পাৰোঁ যে চিলভাৰ হওক বা গ'ল্ড ক'ব পাৰি। তো নেখেলাকৈয়ে যদি আপোনালোকে চাই এতিয়া আমাৰ কাৰণে মানে ব্ৰঞ্জ মেডেলটো এতিয়াও মানে নিশ্চিত হৈ গ'ল। তো ইয়াতে লিখা আছে, লাষ্ট মই ক্লাছত আপোনালোকক এই যে মানে কমনৱেলথ গেমছৰ বিষয়ে মই পঢ়িছিলোঁ যে ফ্লেগ বিয়াৰাৰ কোন হয়, বেটন বিয়াৰাৰ কোন হয় কমনৱেলথ গেমছত। তো লাষ্ট ক্লাছত মই এইখিনি আপোনালোকক কৈছিলোঁ। তো এইবাৰ কমনৱেলথ গেমছ যে গ্লাছগোত অনুষ্ঠিত হৈ আছে, তাত ইণ্ডিয়ান বক্সাৰ লভলীনা বৰগোহাঁইয়ে মানে অৰ্থাৎ অসম গৌৰৱ তথা ভাৰতবৰ্ষৰ গৌৰৱ লভলীনা বৰগোহাঁইয়ে এইবাৰৰ প্ৰথমটো মেডেল মানে নিশ্চিত হৈছে। গতিকে ইয়াত মই লিখি দিছোঁ, ডিউ টু এ স্মল 5 বক্সাৰ ড্ৰ ইন দ্য উমেন্স
75 kg কেটেগৰী যোনটো প্ৰথমটো ৰাউণ্ড আছিলে তাত যদি আপোনালোকে চাই লাভলিনা ৰিচিভ দ্য ফাৰ্ষ্ট ৰাউণ্ড বাই ডাইৰেক্টলি অৰ্থাৎ আপোনালোকে যদি চাই চাৰিগৰাকী তাতহে কোৱাৰ্টাৰ ফাইনেল হ'ব ৰাইট দুগৰাকীকৈ কিন্তু এগৰাকীটো ৰৈ গ'ল কাৰণ টোটেল 5গৰাকী ব্যক্তি আছিলে গতিকে তেখেতক এই বাই দি পেলাই অৰ্থাৎ তেনেকুৱাকৈ হ'লে ড্ৰ হ'লে আপোনালোকে যদি মন কৰে বাই দি পেলাই খেলৰ জগত এটা শব্দ বাই তো সেই বাইৰে কি কৰা হয় তেখেতক ছেমি ফাইনেললৈকে তেখেতক প্ৰৱেশ কৰোৱা হ'ল গতিকে সেইকাৰণে আমি যদি চাওঁ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে যিহেতু ব্ৰঞ্জ পদকটো নিশ্চিত হয় ৰাইট তো সেই বস্তুটো আপোনালোকক সুধিব পাৰে দেই এনেকৈ বাই দি পেলাই কোনগৰাকী খেলুৱৈক ছেমি ফাইনেললৈকে প্ৰৱেশ কৰোৱাইছিলে এই ধৰণেও কুৱেশ্যন সুধিব পাৰে তো ইন কমনৱেলথ গেমছ বক্সিং ৰুলছ both losing semi-finalists receive a bronze medal thus reaching the semi-finals guarantees at least a bronze medal even before stepping into the ring তো খেলৰ প্ৰৱেশ কৰাৰ আগতে আমি যদি চাওঁ মানে ব্ৰঞ্জৰ পদকটোতো নিশ্চিত হৈ পৰিল হয়নে তো সি উইল ফেচ কাৰ লগত তেওঁ ছেমি ফাইনেলত কোন থাকিব তো টুবেলাছ টিকেবিপি টাফাকি যদি মোৰ প্ৰনাউন্স কৰোঁতে হয়তো অকণমান ভুল হ'ব পাৰে ইন দ্য ছেমি ফাইনেল অন জুলাই 31 টু ফাইট ফৰ এ স্পট ইন দ্য গ'ল্ড মেডেল বোট তো ছেমি ফাইনেলত যদি আমি চাওঁ হয়তো জয় হৈ পেলাই নেক্সট ৰাউণ্ডলৈকে যাব পাৰে অৰ্থাৎ চিলভাৰ পাব পাৰে গ'ল্ড পাব পাৰে গতিকে এইখিনি আপোনালোকে চাই থৈ দিব আৰু এইবাৰ যদি আপোনালোকে মন কৰে কমনৱেলথ গেমছৰ প্ৰথমটো পদক অলৰেডি নিশ্চিত হৈ গ'ল আৰু তেখেতৰ আমি যদি চাওঁ অৰ্থাৎ লাভলিনা বৰগোহাঁইৰ মেজৰ যিবোৰ এচিভমেণ্ট আছিলে সেইবোৰ যদি আপোনালোকে চাই কাৰণ অসমৰ পৰা আপোনালোকে মন কৰিলে টকিঅ' অলিম্পিকত ব্ৰঞ্জ মেডেল পোৱা 2020 অলিম্পিকত যিখন টকিঅ'ত অনুষ্ঠিত হৈছিলে তাত ব্ৰঞ্জ মেডেল পোৱা গৈছিলে দেন 2023 ৱৰ্ল্ড চেম্পিয়নশ্বিপ গ'ল্ড মেডেল পাইছিলে দেন 2022 হেংজৌত এছিয়ান গেমছ চিলভাৰ মেডেল পাইছিলে তো এছিয়ান গেমছতো যদি মন কৰে চিলভাৰ মেডেল লাভ কৰিছে এণ্ড এৱাৰ্ডছ কি পাইছে যদি আমি চাওঁ এৱাৰ্ডছ অৰ্জুনা এৱাৰ্ড পাইছে 2020 আৰু আপোনালোকে যদি চাই আমাৰ ভাৰতবৰ্ষৰ খেলৰ জগতত যিটো হায়েষ্ট এৱাৰ্ড হয় মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড বা মেজৰ ধ্যান চন্দ খেল ৰত্ন এৱাৰ্ড তেখেতে 2021ত লাভ কৰিবলৈ সক্ষম হৈছে তো খেলৰ জগতত হায়েষ্ট এৱাৰ্ডটো তেখেতে লাভ কৰিছে ইণ্ডিয়াৰ অৰ্জুনা এৱাৰ্ড তেখেতে লাভ কৰিছে লগতে এইখিনি আপোনালোকে মন কৰিব আৰু আমি যদি চাওঁ কমনৱেলথ গেমছৰ আমি অকণমান হিষ্ট্ৰীটো যদি চাব লাগে তেতিয়াহ'লে ইয়াতে মন কৰিব প্ৰথম অনুষ্ঠিত হৈছিলে 1930 হেমিল্টনত অনুষ্ঠিত হৈছিলে কানাডাত আৰু অৰিজিনেলি এই খেলটোক জনা গৈছিলে ব্ৰিটিছ আম্পায়াৰ গেমছ বুলি জনা গৈছিলে তো প্ৰথমতে কমনৱেলথ গেমছক ব্ৰিটিছ আম্পায়াৰ গেমছ বুলি জনা গৈছিলে কেতিয়া 1930ত ই প্ৰথম অনুষ্ঠিত হৈছিলে এণ্ড লাইক দি অলিম্পিক্স দে আৰ হেল্ড ওৱান্স এভৰি 4 years সুধিব পাৰে অলিম্পিক গেম কিমান বছৰ মূৰে অনুষ্ঠিত হয় সেই ধৰণে আপোনালোকক কুৱেশ্যন কৰিব পাৰে তো অলিম্পিকৰ নিচিনা প্ৰত্যেক 4 বছৰৰ মূৰে কমনৱেলথ গেমছ অনুষ্ঠিত হয় ঠিক আছে কেঞ্চেল হৈছিলে দুবাৰে 1942ত আৰু এবাৰ 1946 1946 কিয় সেইখিনি সময়ত কি চলি আছিলে ৱৰ্ল্ড ৱাৰ 2 চলি আছিলে 1945লৈকে আমি যদি চাওঁ দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে তো এই দুবাৰে বাতিল কৰা হৈছিলে তো নেক্সট টপিকটোত যোৱাৰ আগত কুৱেশ্যন পঢ়ি লওঁ হু এমং দি ফলোয়িং হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ এক্সিকিউটিভ অফিচাৰ অৰ্থাৎ CEO অফ নীতি আয়োগ তো নীতি আয়োগৰ CEO হিচাপত কোন এইবাৰ মানে কাক নিযুক্তি দিব ঠিক আছে কোনে পাব অৰবিন্দ পানাগাৰিয়া চাব BVR সুব্ৰমণিয়ম অনুৰাগ জৈন নে সুমন কুমাৰ বেৰী তো অপশ্যন কি হ'ব ইয়াতে শুদ্ধ উত্তৰ অপশ্যন চি অনুৰাগ জৈন তো ইয়াত মই গোটেইখিনি লিখি দিছোঁ চিনিয়ৰ IAS অফিচাৰ অনুৰাগ জৈন হেজ বিন এপইণ্টেড এজ দ্য চিফ এক্সিকিউটিভ অফিচাৰ অফ নীতি আয়োগ তো নীতি আয়োগৰ CEO হিচাপত তেখেতে নিযুক্তি পাইছে তো আমাৰ যিখন এপইণ্টমেণ্ট কমিটি আছে সেই এপইণ্টমেণ্ট কমিটিয়ে তেখেতক এপইণ্ট কৰিছে মানে নিযুক্তি দিছে অনুৰাগ জৈনক আৰু যদি আমি চাওঁ অনুৰাগ জৈনে কি আছিলে IAS অফিচাৰ আছিলে ফৰ্মাৰ চিফ ছেক্ৰেটাৰী অফ মধ্যপ্ৰদেশ আছিলে তাৰপিছত তেখেতে কি হ'ল এইবাৰ BVR সুব্ৰমণিয়ম অৰ্থাৎ আমি অলপ দিন আগলৈকে কাক পঢ়ি আছিলোঁ যে নীতি আয়োগৰ CEO হৈছে BVR সুব্ৰমণিয়ম অলপ দিন আগলৈকে আমি পঢ়ি আছিলোঁ মই আপোনালোকক পলিটি ক্লাছতো পঢ়াইছিলোঁ যেতিয়া আমি নীতি আয়োগৰ বিষয়ে চাইছিলোঁ যে কোনবিলাক আমাৰ কনষ্টিটিউশ্যনেল বডি হয় কোনবিলাক আমাৰ ষ্টেটিউটৰী বডি হয় আৰু কোনবিলাক আমাৰ এনেকুৱাকৈ নন কনষ্টিটিউশ্যনেল নন ষ্টেটিউটৰী বডি তাত মই নীতি আয়োগৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া কিন্তু মই নীতি আয়োগৰ আপোনালোকক CEO আমি
কথা পঢ়িছিলোঁ, BVR সুব্ৰমণিয়ামক পঢ়িছিলোঁ, কিন্তু এতিয়া আমি তেতিয়াৰ মই যোনটো পঢ়াইছিলোঁ সেই বস্তুটো কিন্তু এতিয়া এক্সামত দি পেলাই মানে নাহিব। মই ক্লাছত হয়তো কৈছিলোঁ যে এইবোৰ চেঞ্জ হ'ব পাৰে, গতিকে এতিয়া চেঞ্জ হ'ল। তো BVR সুব্ৰমণিয়ামক আমি যদি চাওঁ, তেখেতক ছাকচিড কৰিছে কোনে? অনুৰাগ জৈন তেখেতক হেৰি হিচাপত এপইণ্ট কৰিছে CEO হিচাপত। তো নীতি আয়োগৰ বিষয়ে আহিলে আপোনালোকে হয়তো জানি, নীতি আয়োগৰ বিষয়ে প্ৰায় কুৱেশ্যন সুধি থাকেন। তো নীতি আয়োগ এটা এনেকুৱা থিংক টেংক পলিচি, অৰ্থাৎ আমি যদি চাওঁ দেশৰ পৰিকল্পনা, দেশৰ কি ধৰণে পৰিকল্পনা কৰাব সেইসমূহত য'ত মানে সিদ্ধান্তবিলাক লোৱা হয়। আপোনালোকে যদি মন কৰে কিহৰ লগত আমি একে পাওঁ যে প্লেনিং কমিশ্যন, আমাৰ পৰিকল্পনা আয়োগ। বাট ইয়াতে পাৰ্থক্যটো এইটোৱে হয় যে পৰিকল্পনা আয়োগ কেনেকুৱা আছিলে? টপ টু বটম এপ্ৰ'চ আছিলে, কিন্তু নীতি আয়োগ কেনেকুৱা? টপ টু বটম এপ্ৰ'চ মানে দিল্লীত যোনটো ডিচিশ্যন ল'ব সেইটোৱে ৰাজ্যবিলাকে একচেপ্ট কৰিব লাগিব। তো তেনেকুৱা আছিলে, পৰিকল্পনাবিলাক সেই ধৰণে লোৱা হৈছিলে। কিন্তু এতিয়া প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰি পেলাই 2015 চনত যদি আপোনালোকে চাই কোন আহিছে? নীতি আয়োগ আহিছে। তো এই নীতি আয়োগৰ মেইন এপ্ৰ'চটো যদি মন কৰে সেইটো হৈছে বটম আপ এপ্ৰ'চ হয়, মানে একদম তলৰ পৰা প্লেনিং কৰা হ'ব, ৰাজ্যবিলাকৰ পৰা প্লেনিং কৰা হ'ব। সেইকাৰণে ইয়াত যদি কাউন্সিলত যদি চাই ৰাজ্যসমূহৰ চিফ মিনিষ্টাৰো ইনক্লুড থাকে। গতিকে ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। নীতি আয়োগৰ বিষয়ে মন কৰিব, প্ৰায় এক্সামতে নীতি আয়োগৰ বিষয়ে কুৱেশ্যন সোধে। হয়তো ইয়াৰ চেয়াৰমেন সুধিব পাৰে, CEO সোধে, ভাইচ চেয়াৰমেন সোধে, তো কুৱেশ্যন সোধে। তো চেয়াৰমেন বুলি ক'লে আমি ক'ব পাৰোঁ যে প্ৰাইম মিনিষ্টাৰ হয়, বা নীতি আয়োগৰ যেনেকৈ আমি প্লেনিং কমিশ্যনৰ কি পাইছিলোঁ, চেয়াৰমেন বুলি ক'লে প্ৰাইম মিনিষ্টাৰে পাইছিলোঁ। তো নীতি আয়োগৰো চেয়াৰমেন অধ্যক্ষ হৈছে প্ৰাইম মিনিষ্টাৰ, আৰু মানে প্ৰাইম মিনিষ্টাৰৰ পদত যোন থাকে তেখেতে হৈ যাব। কেতিয়াবা এক্সামত নামবিলাকো দি দিব পাৰে, ফাইনেন্স মিনিষ্টাৰ দিব পাৰে, তাৰপিছত এনেকুৱাকৈ ল এণ্ড অৰ্ডাৰ মিনিষ্টাৰ দিব পাৰে। তো বিভিন্ন ধৰণে মিনিষ্ট্ৰীবিলাক নাম দি দিব পাৰে, তো মন কৰিব। তো ফাৰ্ষ্ট ভাইচ চেয়াৰপাৰ্চন যদি আপোনালোকে চাই, তেখেত আছিলে অৰবিন্দ পানাগাৰিয়া, ঠিক আছে। আৰু প্ৰেজেণ্ট ভাইচ চেয়াৰমেন হৈছে অশোক কুমাৰ লাহিৰি। তো অশোক কুমাৰ লাহিৰি বৰ্তমান তেখেত কি হয়? ভাইচ চেয়াৰপাৰ্চন হয়। তাৰপিছত নেক্সট যদি চাই, ফাৰ্ষ্ট CEO যদি চাই, ফাৰ্ষ্ট CEO আছিলে সিন্ধুশ্ৰী খুল্লাৰ। তো এতিয়াৰ গৰাকী হৈছে কোন? এইমাত্ৰ ক'লোৱে দেখোন, মানে CEOৰ পদত যোন আহিছে। আৰু লগতে মই কি কৈছিলোঁ আপোনালোকক যে মই ইয়াতে কিবা এটা বেলেগ ক'বলৈ ওলাইছিলোঁ, ৰাইট? সুমন কুমাৰ বেৰীৰ কথা ক'বলৈ লৈছিলোঁ, মেবি মই পাহৰি থাকিলোঁ। দেখিছেনে পঢ়াওঁতে কি পঢ়াব ওলাইছিলোঁ? বাৰু যি কি নহওক, প্ৰথম CEO গৰাকী সিন্ধুশ্ৰী খুল্লাৰ হয়। তো নীতি আয়োগৰ বিষয়ে আপোনালোকে এই ডাটাখিনি মন কৰি থৈ দিব। আৰু নীতি আয়োগৰ ফুল ফৰ্মটো কি হয় ইয়াত লিখা আছে। কাক ৰিপ্লেচ কৰি আহিছিলে? 2015 চনৰ 1 জানুৱাৰীত প্লেনিং কমিশ্যনক গুচাই পেলাই প্লেনিং কমিশ্যনৰ ঠাইত কি আহিছিলে? নীতি আয়োগ আহিছিলে। তো নীতি আয়োগৰ যোনটো এপ্ৰ'চ হয় সেইটো মনত কৰিব, তলৰ পৰা ওপৰলৈকে, অৰ্থাৎ বটম আপ এপ্ৰ'চ হয়। নেক্সট আমি টপিকটোত যোৱাৰ আগত এটা কুৱেশ্যন পঢ়ি লওঁ। এমিনেণ্ট অথৰ এণ্ড লিৰিচিষ্ট আৰ Vairamuthu has been selected for the 60th Jnanpith Award. Which language does he write in? Okay, আমি যে কওঁ আমাৰ জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে আমি পঢ়ি থাকোঁ, হয়নে? জ্ঞানপীঠ এৱাৰ্ড হৈছে ভাৰতবৰ্ষৰ সাহিত্যৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বঁটা হয়। ভাৰতৰ সাহিত্যৰ ক্ষেত্ৰত নবেল বুলি ক'ব পাৰি। যেনেকৈ আমি নবেল ইন লিটাৰেচাৰ দিয়া হয়, নবেল ইন লিটাৰেচাৰ পাই যেনেকৈ ভাৰতবৰ্ষৰ পাইছিলে, ৰবীন্দ্ৰনাথ ঠাকুৰে পাইছিলে। গতিকে সেইটো হৈছে নবেল প্ৰাইজ, সাহিত্যত দিয়ে, সাহিত্যৰ ক্ষেত্ৰত সেইটো আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমি ক'ব পাৰোঁ। কিন্তু আমি যদি ভাৰতবৰ্ষৰ চাওঁ, তেনেকৈ সাহিত্যৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ বঁটাটোৱে হৈছে জ্ঞানপীঠ বঁটা। তো এই জ্ঞানপীঠ বঁটা এইবাৰ 60 নম্বৰ গৰাকী ব্যক্তি, অৰ্থাৎ জ্ঞানপীঠ বঁটা পোৱা তেওঁ হৈছে বৈৰামুথু, ঠিক আছে। তো বৈৰামুথু বা বৈৰামুথু তেখেত এগৰাকী কেৱল সাহিত্যৰ লগতে জড়িত নহয়, তেওঁ এগৰাকী গীতিকাৰো হয়। গতিকে তেখেতে যে এই জ্ঞানপীঠ এৱাৰ্ড পাইছে, এই জ্ঞানপীঠ এৱাৰ্ড আমাৰ ভাৰতবৰ্ষৰ যদি আমি চাওঁ, সংবিধানৰ 22টা লেংগুৱেজ, 22টা ভাষাৰ, যিকোনো ভাষাৰ লগত সাহিত্য চৰ্চা কৰা বা ইংলিছত সাহিত্য চৰ্চা কৰা তেনেকুৱা ব্যক্তিকহে জ্ঞানপীঠ এৱাৰ্ড দিয়া হয়। তো তেখেতে কোনটো ভাষাত তেওঁ সাহিত্য ৰচনা কৰিছিল আৰু যিটোৰ কণ্ট্ৰিবিউশ্যন বা যাৰ অৱদানৰ বাবে বৈৰামুথুক কি দিয়া হৈছে? এইবাৰৰ জ্ঞানপীঠ এৱাৰ্ড প্ৰদান কৰা হৈছে। তো তেখেত কোনটো ভাষা হ'ব? তো ইয়াতে মই গোটেইখিনি দি দিছোঁ তেখেতৰ বিষয়ে, আৰু লগতে আমাৰ ইয়াতে অসমৰ বিষয়ে মই দি দিছোঁ। তো তেখেত হৈছে তামিল ভাষাৰ লগত জড়িত, তেখেত সাহিত্যৰ লগত জড়িত। গতিকে সেইখিনি বস্তু আপোনালোকে চাই থৈ দিব।
এক ছেকেণ্ড দেই ইয়াত গোটেইখিনি লিখাই আছে তেখেত এগৰাকী মানে সাহিত্যিকে নহয় এগৰাকী লিখকে নহয় তেওঁ এগৰাকী একেদৰে গীতিকাৰো হয় আৰু তেখেতক এইবাৰ 60th জ্ঞানপীঠ এৱাৰ্ডৰ বাবে তেওঁক বাছনি কৰা হৈছে আৰু লগতে দ্য অফিচিয়েল চিলেকশ্যন বৰ্ড কনফাৰ্ড ইণ্ডিয়াজ হাইয়েষ্ট লিটাৰেচি অনাৰ ফৰ 2025 অন বৈৰামটো ফৰ হিজ আউটষ্টেণ্ডিং লাইফ টাইম কণ্ট্ৰিবিউশ্যন টু দি তামিল লিটাৰেচাৰ তো মই অলৰেডি ক'লোৱে যে তামিল সাহিত্যত তেওঁ আগবঢ়োৱা যি কণ্ট্ৰিবিউশ্যন অৱদান আছিলে তাৰ বাবে তেখেতক এই জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছে তো এতিয়া আপোনালোকে মন কৰিব তামিল ভাষাত তামিল ৰাইটাৰ এনেকুৱা তামিল সাহিত্যৰ লগত জড়িত তেওঁ এতিয়া পোৱা মানে জ্ঞানপীঠ বঁটা পোৱা তেওঁ তৃতীয় নম্বৰ গৰাকী ব্যক্তি তাৰমানে তামিল সাহিত্যত আগতে দুগৰাকী ব্যক্তি পাইছিলে তো আকিলান এণ্ড জয়াকান্তন তেখেতসকল দুইগৰাকীয়ে জয়াকান্তনন আৰু আকিলান তেখেত দুইগৰাকী ব্যক্তিয়ে কি পাইছিলে আগতে কি পাইছিলে আপোনাৰ তামিল ভাষাত মানে তামিল সাহিত্যত জ্ঞানপীঠ এৱাৰ্ড পাইছিলে তো তামিল সাহিত্যত জ্ঞানপীঠ এৱাৰ্ড পোৱা তেখেত হৈছে তৃতীয়গৰাকী ব্যক্তি তো আৰ ভৈৰামুথুৰ বিষয়ে আপোনালোকে নামটো মনত কৰিব এতিয়া আমি অসমৰ বিষয়ে চাওঁ অসমৰ জ্ঞানপীঠ এৱাৰ্ড পোৱা এতিয়ালৈকে আমাৰ অসমত জ্ঞানপীঠ কিমান গৰাকীয়ে পাইছে তিনিগৰাকীয়ে পাইছে তো প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয় ব্যক্তি আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতে মৃত্যুঞ্জয়ৰ বাবে সেই বঁটাটো তেখেতে মানে এই সন্মানটো তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিলে মই ইয়াত লিখিয়ে দিছোঁ প্ৰথম জ্ঞানপীঠ এৱাৰ্ড মানে কেতিয়াৰ পৰা দিয়া হৈছিলে গোটেইখিনি লিখা আছে তাৰপিছত ফাৰ্ষ্ট এৱাৰ্ডি কোন আছিলে সেইটো লিখা আছে আৰু লগতে ইয়াতে আমাৰ অসমৰ যদি আমি চাওঁ প্ৰথম অসমীয়া যদি আপোনালোকে মন কৰে প্ৰায় এক্সামত সুধি থাকে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1979ত পাইছিলে কিহৰ বাবে তেওঁ এখন গ্ৰন্থ মৃত্যুঞ্জয়ৰ বাবে পাইছিলে নেক্সট যদি দ্বিতীয়গৰাকী এণ্ড অনলি আছামিজ ফিমেল যদি আপোনালোকে মন কৰে অনলি ফিমেল যদি এতিয়ালৈকে ফাৰ্ষ্ট এণ্ড অনলি ফিমেল তেখেত হৈছে মামণি ৰয়ছম গোস্বামী তেখেতে অসমীয়া সাহিত্যত তেখেতৰ যি অৱদান সেই গোটেই জীৱনজোৰা অৱদানৰ বাবে তেখেতক এই বঁটাটো তেখেতক এই সন্মানটো দিয়া হৈছিলে নেক্সট থাৰ্ডগৰাকী মানে শেষৰগৰাকী এতিয়ালৈকে মানে তেখেত হৈছে অসমৰ নীলমণি ফুকন জুনিয়ৰগৰাকী কাৰণ আমি নীলমণি ফুকন দুগৰাকী পাওঁ ৰাইট তো 56th জ্ঞানপীঠ এৱাৰ্ডটো তেখেতে পাইছিলে তো আমাক কেতিয়াবা এনেকৈও সুধিব পাৰে যে 56th সংখ্যক জ্ঞানপীঠ বঁটা পোৱা তলৰ কোনগৰাকী ব্যক্তি হয় যিহেতু অসমৰ লগত জড়িত ৰিচেণ্ট মানে কি অসমৰ শেহতীয়াগৰাকী হয় গতিকে তেখেতৰ এই সংখ্যকটো দি পেলাইও দিব পাৰে কুৱেশ্যন সুধিব পাৰে খুব ইম্পৰ্টেণ্ট সেইকাৰণে মই দি দিছোঁ আৰু এই 16th সংখ্যক কাক দিয়া হ'ল আৰ ভৈৰামুথুক দিয়া হ'ল তো তেখেতৰ নামটোতো এতিয়া চাবই লাগিব লগতে আপোনালোকে মন কৰিব যে জ্ঞানপীঠ এৱাৰ্ড কাক দিয়া হয় বা কেনেকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় জ্ঞানপীঠ এৱাৰ্ডৰ যিহেতু আমি সাহিত্যটো গম পালোঁ তো সাহিত্যটো যিকোনো ভাষাত লিখা হ'ব পাৰে তো এতিয়া ভাৰতবৰ্ষৰ এই জ্ঞানপীঠ এৱাৰ্ড দিবৰ কাৰণে এলিজিবিলিটিটো হৈছে যে আমাৰ ভাৰতৰ সংবিধানৰ যিটো অষ্টম অনুসূচী আমি সদায় জানো যে আমি সকলোৱে পঢ়িছোঁ যে অষ্টম অনুসূচীটো আমাৰ অফিচিয়েল লেংগুৱেজ অৰ্থাৎ চৰকাৰী ভাষাৰ লগত জড়িত অৰ্থাৎ অষ্টম অনুসূচীত আমাৰ সেই 22টা লেংগুৱেজৰ নামকেইটা লিখা হৈছে সেই 22টা লেংগুৱেজত যদি কোনোবাই সাহিত্য চৰ্চা কৰিছে সাহিত্য লিখিছে নাইবা ইংলিছ ঠিক আছে ইংলিছত যদি লিখিছে তো তেনেকুৱাকৈহে সেইসকল ব্যক্তিক সেই সাহিত্যৰ তেওঁলোকৰ অৱদানৰ বাবে এই জ্ঞানপীঠ এৱাৰ্ডত বা এই বঁটাটো তেখেতসকলক দিয়া হয় তো এইখিনি আপোনালোকে চাব নেক্সট যদি চাওঁ নেক্সট টপিকটোৰ আমি কুৱেশ্যনটো পঢ়িলোঁ অন হুইচ ষ্টেট ৱাজ দি নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া অফিচিয়েলি এডপ্টেড বাই দি কনষ্টিটুৱেণ্ট এছেম্বলি তো মন কৰিব যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন আনুষ্ঠানিকভাৱে কেতিয়া কোনটো ডেটত লোৱা হৈছিলে কাৰণ ৰিচেণ্টলি আমাৰ সেই নেশ্যনেল ফ্লেগ লোৱাৰ মানে দিৱস গ'ল গতিকে সেইকাৰণে কুৱেশ্যনটো সুধিছে তো ৰিচেণ্টলি বুলি যিহেতু মই ক'লোৱে এইটোতো অহাই নাই এতিয়ালৈকে তো এইটো আমি কাটিব পাৰোঁ এইটো আমি কাটিব পাৰোঁ তো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব 24 জুলাই 1950 নে 22 জুলাই 1947 26 নৱেম্বৰ 1949 নহয় কাৰণ এইটো ডেটত আমি যদি চাওঁ আমাৰ সংবিধানখন সেইদিনাখন লোৱা হৈছিলে এডপ্ট কৰা হৈছিলে গ্ৰহণ কৰা হৈছিলে হয় নাই আৰু লগতে আমি যদি চাওঁ 26 জানুৱাৰী 1950ত আমি কি পাইছিলোঁ এইটো ডেটত আমাৰ কনষ্টিটিউশ্যনখন ইফেক্টিভ হৈছিলে কাৰ্যকৰী হৈছিলে পঢ়িছিলোঁ গতিকে সংবিধানখনটো লোৱাৰ আগতে অৰ্থাৎ সংবিধান সভাই গ্ৰহণ কৰিছিলে
মন কৰিব আমাৰ নেশ্যনেল ফ্লেগ যিখন আমাৰ তিৰংগা যিখন হয় সেইখন আমাৰ সংবিধান সভাই গ্ৰহণ কৰিছিলে এজ এ ৰাষ্ট্ৰীয় পতাকা বা নেশ্যনেল ফ্লেগ গতিকে কোনটো ডেটত লৈছিলে সংবিধান সভাই লৈছিলে যিহেতু মই ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব 22 জুলাই 1947ত সংবিধান সভাই লৈছিলে তো ইয়াত মই সবিশেষ গোটেইখিনি লিখিয়ে দিছোঁ যে ইণ্ডিয়া চেলিব্ৰেটেড নেশ্যনেল ফ্লেগ এডপশ্যন ডে অন জুলাই 22 কাৰণ এই 1947 জুলাই 22তে আমাৰ নেশ্যনেল ফ্লেগখন আমাৰ ভাৰতৰ সংবিধান সভাই এডপ্ট কৰিছিলে কাৰণ সংবিধান সভা মানেতো আপোনালোকক মই পঢ়াইছোৱে কি হয় কনষ্টিটুৱেণ্ট এছেম্বলি যোনে আমাৰ সংবিধানখন ৰচনা কৰিছিলে সংবিধান নিৰ্মাণৰ কাম কৰিছিলে গতিকে এই কনষ্টিটুৱেণ্ট এছেম্বলিয়ে সংবিধানখন গ্ৰহণ কৰাৰ পূৰ্বে কি কৰিছিলে এটা ডেটত অৰ্থাৎ 22 জুলাই 1947ত কি কৰিছিলে 1947 চনৰ 22 জুলাই তাৰিখে আমাৰ তিৰংগাখন মানে এজ এ নেশ্যনেল ফ্লেগ এডপ্ট কৰিছিলে তাৰমানে আমি যদি আমাৰ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ পিছত যিখন ৰাষ্ট্ৰীয় পতাকা আমি এতিয়া পালোঁ তো সেই ৰাষ্ট্ৰীয় পতাকাখন যদি আমি চাওঁ 6টা ষ্টেজ পাৰ হৈছে 1906ত যেতিয়া কেলকাতাত তেতিয়া এখন ফ্লেগ আছিলে আপোনালোকে চাবচোন আজি 1907ত এখন আছিলে 1917ত এখন আছিলে 1921ত এখন আছিলে দেন 1931ত এখন হৈছিলে যিখন INCৰ স্বৰাজ শব্দটোৰে এখন ফ্লেগ বনোৱা মানে এখন ফ্লেগ লৈছিলে যিখনত ওপৰতটো কালাৰটো কি আছিলে ওপৰত কালাৰটো গেৰুৱাই আছিলে মাজত হোৱাইট আছিলে তলত সেউজীয়া আছিলে অৰ্থাৎ তাত খালি মাজত কি আছিলে চাৰখাটো আছিলে যিটো আমাৰ যঁতৰ ন তো সেই চাৰখাটো আছিলে কিন্তু এতিয়া যেতিয়া আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে আমাৰ কাৰণে এখন ৰাষ্ট্ৰীয় পতাকা এডপশ্যনৰ কথা তেওঁলোকে চিন্তা কৰিছিলে তেতিয়া মানে ভাবিছিলে যে এইখন ফ্লেগটো মানে সেই সময়ছোৱাতটো নেশ্যনেল মানে তিৰংগা হিচাপত সেই চাৰখা থকাখন আছিলে তেতিয়া তেওঁলোকে এটা কথা চিন্তা কৰিছিলে যদি এইখন লোৱা হয় একচেপ্ট কৰা হয় তেতিয়াহ'লে এটা পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টিৰ প্ৰতীক হিচাপতহে এইখনে মানে ছিগনিফাই কৰিব গতিকে চিম্বলাইজ হ'ব হয় নাই গতিকে সেইখন ফ্লেগ সেইকাৰণে চেঞ্জ কৰি পেলাই অৰ্থাৎ কালাৰ কেইটা ছেম থাকিল মাজত জাষ্ট যিটো চাৰখা আছিলে মানে যঁতৰ আছিলে সেইটো গুচাই পেলাই কি দিয়া হ'ল আমাৰ সাৰনাথৰ অশোক স্তম্ভৰ যি 24 দণ্ড হয় 24 স্পোকছ হয় সেই চক্ৰটো মাজত দিয়া হ'ল গতিকে চেঞ্জেছ সেইখিনি কৰিলে জাষ্ট গতিকে আপোনালোকে মন কৰিব তেনেকে সেই জুলাই 22ত কি কৰা হৈছিলে আমাৰ নেশ্যনেল ফ্লেগখন লোৱা হৈছিলে সকলোৱে মনত কৰিব কোনে লৈছিলে ইয়াত তেনেকেও সুধিব পাৰে কুৱেশ্যন যে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে প্ৰথমতে গ্ৰহণ কৰিছিলে সদায় মনত ৰাখিব যোনে আমাৰ সংবিধানখন ৰচনা কৰিছিলে অৰ্থাৎ সংবিধান সভাই কি কৰিছিলে যোনটো ইয়াৰত আমি ইণ্ডিপেণ্ডেঞ্চ পাইছোঁ স্বাধীনতা পাইছোঁ সেই ইয়াৰ অৰ্থাৎ 1947ৰ জুলাইৰ 22 তাৰিখত এজ এ নেশ্যনেল ফ্লেগ এডপ্ট কৰিছিলে আৰু সেই দিনটোক সেইকাৰণে নেশ্যনেল ফ্লেগ এডপশ্যন ডে হিচাপত অবজাৰ্ভ কৰা হয় মনত কৰিব ঠিক আছে এইখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে আৰু ইয়াত মই ষ্টেটিক জিকেৰ পৰা এইখিনি আপোনালোকক দি দিছোঁ ইয়াৰ পৰা কুৱেশ্যন প্ৰায় আহে যে আমাৰ নেশ্যনেল ফ্লেগৰ ৰেচিঅ'টো অনুপাতটো লেংথ আৰু উইথৰ যদি অৰ্থাৎ অনুপাত আৰু প্ৰস্থ দৈৰ্ঘ্য আৰু প্ৰস্থৰ যদি অনুপাতটো চাই কিমান হয় 3:2 ঠিক আছে 3:2 কেতিয়াবা এনেকেও সোধে যে প্ৰস্থ আৰু দৈৰ্ঘ্য এতিয়া প্ৰস্থ আৰু দৈৰ্ঘ্যৰ অনুপাত যদি সুধিছে তেতিয়াহ'লে আমি উল্টা কৰি দিলে হ'ল 2:3 হৈ যাব আপোনালোকক কুৱেশ্যনে খেলি মেলি কৰিবৰ কাৰণে তেনেকৈও দিব পাৰে যে দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হৈছে 3 অৰ্থাৎ 3টো হৈছে দৈৰ্ঘ্য 2টো হৈছে প্ৰস্থ যদি আপোনালোকক প্ৰস্থটো আগত দিছে দেন দৈৰ্ঘ্যটো দিছে তেতিয়াহ'লে কি হ'ব হা ঠিকে আছে ন উল্টা হৈছে মোৰ কওঁতে দৈৰ্ঘ্য আৰু প্ৰস্থ যদি দিছে অৰ্থাৎ দৈৰ্ঘ্যটো হৈছে 3 আৰু 2টো হৈছে প্ৰস্থ ঠিকে ক'লো তো নেক্সট যদি আপোনালোকক কুৱেশ্যনত সুধিছে যে প্ৰস্থ আৰু দৈৰ্ঘ্য কি তেতিয়াহ'লে এই প্ৰস্থটো আগত আহি যাব আৰু কাৰণ এই কুৱেশ্যনটো মই এইকাৰণে কৈছোঁ আগত দুটা পৰীক্ষাত মই এই পেপাৰত এই কুৱেশ্যনটো দেখিছোঁ লেংথ আৰু উইথটো কেনেকুৱাকৈ আছে বা উইথ আৰু লেংথ এই দুটাত বহুত খেলি মেলি হয় তো সেই 24 স্পোকছ যিয়ে কিহক চিম্বলাইজ কৰে উইলছ অফ ল এণ্ড ধৰ্ম যি আমাৰ শান্তিৰ প্ৰতীকক সূচায় আমাৰ মৰেল ভেলিউ আমাৰ গোটেইবিলাকক সূচায় 24টা নীতিক সূচায় গতিকে সেইখন আগৰ সেই স্মাইনিং হুল অৰ্থাৎ হুইল যিটো চৰখা বুলি ক'লোঁ মই যঁতৰ সেইটোক ৰিপ্লেচ কৰি পেলাই সাৰনাথৰ অশোক স্তম্ভৰ এই 24 যিটো অশোক চক্ৰৰ যিটো 24 স্পোকছ সেইটো লোৱা হৈছিলে গতিকে
সেইখিনি আপোনালোকক সুধিব পাৰে আচ্ছা এতিয়া মই 24 স্পোকস বুলি যে ক'লো আমি অশোক মাজৰ যিটো আমাৰ হেৰি হয় ফ্লেগখনৰ মাজৰ যিটো অশোক চক্ৰ সেইটোত যদি আপোনালোকে চাই যে 24 স্পোক আমি গম পালো এতিয়া সেই 24 স্পোকৰ কালাৰটো কি কি হয় আপোনালোকে কমেন্টত জনাব তো নেক্সট টপিকত যোৱাৰ আগত কুৱেশ্যন এটা পঢ়ি লওঁ which country holds the second rank globally in terms of railway network electrification behind Switzerland তো আমি যদি চাওঁ ছুইজাৰলেণ্ডৰ পিছতে দ্বিতীয়খন দেশ ছুইজাৰলেণ্ড ৱৰ্ল্ডৰ ভিতৰতে প্ৰথমখন হয় যিখনত আপোনালোকে যদি চাই ৰেল সম্পূৰ্ণৰূপে বৈদ্যুতিকৰণ হৈ গৈছে ডিজেলৰ প্ৰভাৱ নপৰিব কাৰ্বন যিবোৰ নিৰ্গমন হয় ধোঁৱা ওলাই সেইবোৰ নোলায় গতিকে ছুইজাৰলেণ্ড প্ৰথম মানে ৰেলৱে বৈদ্যুতিকৰণৰ মানে প্ৰথম হ'ব দেন দ্বিতীয়তে আহি গ'ল ভাৰতবৰ্ষ তৃতীয়তে চাইনা আহি যায় গতিকে ইয়াতে অপশ্যন মনত ৰাখিব অপশ্যন বি শুদ্ধ উত্তৰ হ'ব ইয়াতে মই গোটেইখিনি সবিশেষ দি দিছোঁ চ' ইণ্ডিয়ান ৰেলৱে এচিভ 99.6% ইলেক্ট্ৰিফিকেশ্যন 99.6% আমাৰ বৈদ্যুতিকৰণ হৈ গ'ল এই যে এইবোৰ যেতিয়া ৰেল লাইনৰ ওপৰে ওপৰে আপোনালোকে চাব পাৰে যিবোৰ ইলেক্ট্ৰিক যিবোৰ তাঁৰবিলাক টানা হয় ৰাইট সেইবোৰ মানে ট্ৰেইনখন চলিবৰ কাৰণে প্ৰায়খিনি 99% হৈয়ে গ'ল ৰেল লাইনবিলাক যিবোৰ ৰেল লাইন আমাৰ এনেকুৱাকৈ ডাঙৰ ডাঙৰ যাত্ৰীবাহী ৰেল নাইবা মালবাহী ট্ৰাক যিবোৰ মানে লাইনেৰে আহে গতিকে তাত অলমষ্ট তেনেকৈ 99% মানে বৈদ্যুতিকৰণ কৰা হৈ গ'ল তো সেইসমূহ সম্পূৰ্ণ ইলেক্ট্ৰিকেৰে চলিব যাৰ ফলত আমি যদি চাওঁ ধোঁৱা যিটো কাৰ্বন নিৰ্গমন হয় কলা ধোঁৱা ওলাই তাৰ পৰা আমাৰ পৰিৱেশো ৰক্ষা হ'ব গতিকে এনেকৈ ৰেলৱেক বৈদ্যুতিকৰণ কৰা আমাৰ ভাৰতবৰ্ষখন দ্বিতীয় স্থানত আছে কিন্তু তো লক্ষ্য কৰিছে 2030 মানে সম্পূৰ্ণ 100% ইয়াক বৈদ্যুতিকৰণ কৰা হ'ব গতিকে আপোনালোকে এইটো চাই থৈ দিব ছেকেণ্ডত বৰ্তমান আছে আৰু দ্য মিনিষ্ট্ৰী অফ ৰেলৱে ৰিপৰ্টেড ডেট অভাৰ 48,000 road kilometers have been electrified in the last decade, placing India just behind Switzerland in electrification efficiency and helping advance towards a net zero carbon emitter system by 2030. তো 2030 লৈকে অৰ্থাৎ 2030 চনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত কাৰ্বন নিৰ্গমন নকৰাকৈয়ে মানে ৰেল চলোৱাৰ বাবে লক্ষ্য স্থিৰ কৰিছে অৰ্থাৎ সম্পূৰ্ণ বৈদ্যুতিকৰণৰে ৰেল চলোৱা হ'ব এতিয়া যিহেতু আমাৰ ডিজেলৰে আমাৰ কি কৰা হয় কাৰ্বন ওলাই কলা ধোঁৱা ওলাব হয়নে তো এইবোৰ নিৰ্গমন হ'ব তো সেইসমূহ যাতে সম্পূৰ্ণৰূপে 100% আমি নিৰ্মূল কৰিব পাৰোঁ তো 2030 চনক লক্ষ্য বছৰ হিচাপত ধৰা হৈছে স্থিৰ কৰা হৈছে তো আমাৰ ইণ্ডিয়াখন ছেকেণ্ডত আছে তো ইণ্ডিয়াৰ ক্ষেত্ৰত আপোনালোকক মই যোৱাবাৰো হাইড্ৰজেনৰ কথা মই আপোনালোকক পঢ়াইছিলোঁ যে কি ধৰণে ভাৰতবৰ্ষৰ ৰেলৱে কেনেকুৱাকৈ আগবাঢ়িছে লাষ্ট মই ক্লাছত সেইসমূহ বুজাইছিলোঁ আগৰ ক্লাছটোত মেবি লাষ্টৰ ক্লাছটো নহয় তাৰ আগৰ ক্লাছটোত বুজাইছিলোঁ মেবি তো ছুইজাৰলেণ্ড হৈছে 100% ইলেক্ট্ৰিফাইড ফাৰ্ষ্ট ৰেংকত আছে দেন ইণ্ডিয়া দেন চাইনা অলৰেডি ক'লোৱে এণ্ড ফাৰ্ষ্ট ইলেক্ট্ৰিক ট্ৰেইন ইন ইণ্ডিয়া যদি ইণ্ডিয়াত প্ৰথমখন ইলেক্ট্ৰিক ট্ৰেইন চাই তেতিয়াহ'লে কেতিয়া আহিছিলে 3 ফেব্ৰুৱাৰী 1925 বিটুইন বম্বে বিটি টু কুৰ্লা হাৰ্বৰ তো প্ৰথমখন মানে আপোনাৰ ইলেক্ট্ৰিক ট্ৰেইন চলিছিলে ঠিক আছে টাৰ্গেট ইয়াৰ এতিয়া কি লৈছে নেট জিৰ' কাৰ্বন এমিটেড মানে কাৰ্বন একদম 0% আৰু নিৰ্গমন নহয় যাতে আৰু সেইটো 2030 চনটোক টাৰ্গেট বৰ্ষ হিচাপত লোৱা হৈছে নেক্সট টপিকৰ কুৱেশ্যন এটা পঢ়ো Who among the following was conferred with the Lokmanya Tilak National Award 2026 for contribution to national security and counter-terrorism? তো আপোনালোকে গম পাই মেবি যে আগষ্টৰ 1 তাৰিখত লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড প্ৰদান কৰা হয় আগষ্টৰ 1 বা তাৰ আগতে ঘোষণা কৰা হয় হেৰিটো জাষ্ট দিয়া হয় আগষ্টত এতিয়া কাক সেই বঁটাৰে সন্মানিত কৰিব বুলি কোনগৰাকী ব্যক্তিৰ নামটো লোৱা হৈছে তো অজিত ডোভেল এছ জয়শংকৰ ৰাজনাথ সিং নে জেনেৰেল অনিল চৌহান তো ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অজিত ডোভেল তো এতিয়া মন কৰক মানে লোকমান্য তিলক তেখেতক কিয় দিয়া হৈছে যিহেতু ভাৰতৰ মানে আভ্যন্তৰীণ আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ যি কণ্ট্ৰিবিউশ্যন আছিলে তাৰ বাবে তেখেতক এই বঁটাটো দিয়াৰ বাবে তেখেতৰ নামটো লোৱা হৈছে গতিকে ইয়াত মই গোটেইখিনি আপোনালোকক ডিটেইলছত লিখি দিছোঁ লোকমান্য তিলক কোন আছিলে এই সকলোবিলাক মই ইয়াত লিখিছোঁ আপোনালোকে পাব প্ৰথমতে আমি চাওঁ যে মই যিহেতু ক'লোঁ লোকমান্য তিলক দিৱস পালন কেতিয়া কৰা হয় এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে মই দুইটা টপিক মাৰ্জ কৰি পেলাই দিছোঁ তো লোকমান্য তিলক জয়ন্তী
পতা হয় কেতিয়া জুলাই 23 কাৰণ জুলাই 23 1856ত লোকমান্য গংগাধৰ তিলকৰ কি হৈছিলে জন্ম হৈছিলে আৰু সেই জন্মদিনটো জুলাই 23টো সেইকাৰণে প্ৰত্যেক বৰ্ষত লোকমান্য তিলক জয়ন্তী দিৱস হিচাপত অবজাৰ্ভ কৰা হয় তো ডেটটো মনত ৰাখিব কেতিয়া হয় 23 জুলাইত তিলক বা লোকমান্য তিলক দিৱস পালন কৰা হয় তো এইবাৰো পালন কৰা হ'ল তো এইটো আপোনালোকে চাব নেক্সট মই যেটো ক'লো যে লোকমান্য তিলক এৱাৰ্ড ঘোষণা কৰা হয় তো কাৰ কাৰণে ঘোষণা কৰিছে নেশ্যনেল সিকিউৰিটি এডভাইজাৰ অজিত ডোভেলক এই বঁটাটো দিবৰ বাবে এই নামটো মানে তেখেতক দিয়া হ'ব কেতিয়া দিয়া হ'ব আগষ্টৰ 1 তাৰিখত এই বঁটাটো তেখেতক দিয়া হ'ব গতিকে এই বঁটাটো কাক কাক দিয়া হয় আমাৰ দেশক সুৰক্ষা হয় নাই দেশৰ সুৰক্ষা হওক বা দেশৰ ছ'চিয়েল ক্ষেত্ৰত হওক যি মানে সকলো ক্ষেত্ৰত দেশখনক আগুৱাই নিয়া বা দেশখনক ৰক্ষা কৰা বা দেশৰ আভ্যন্তৰীণ সুৰক্ষা হওক বা বৈদেশিক সুৰক্ষাই সকলোখিনিত যিসকলৰ ব্যক্তিৰ কণ্ট্ৰিবিউশ্যন থাকে বা স্বাধীনতাৰ ক্ষেত্ৰতেই হওক বা এই গোটেইখিনি ব্যক্তিকে তেনেকুৱা ধৰণৰ ব্যক্তিবিলাকক এই এৱাৰ্ডটো প্ৰদান কৰা হয় গতিকে এইবাৰ তেখেতক দিয়া হ'ল তাৰ আগত যদি আমি চাওঁ যেনেকৈ ডক্টৰ মনমোহন সিঙে পাইছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাইছিলে দেন আমাৰ APJ আব্দুল কালাম ডাঙৰীয়াই পাইছিলে গতিকে এই এৱাৰ্ডটো খুবেই ইম্পৰ্টেণ্ট হয় মনত ৰাখিব কনফাৰ্ড বাই তিলক স্মাৰক মন্দিৰ ট্ৰাষ্ট তো কোনে দিয়ে কোনটো ট্ৰাষ্টে কোনটো ন্যাসে দিয়ে তিলক স্মাৰক মন্দিৰ ট্ৰাষ্ট পুনেত অৱস্থিত তো তেওঁলোকে দিয়ে তো প্ৰেজেণ্টেড এনুৱেলি অন আগষ্ট 1 যোনদিনাখন লোকমান্য বাল গংগাধৰ তিলকৰ কি হয় ডেথ এনিভাৰ্চাৰী হয় অৰ্থাৎ মৃত্যু হৈছিলে সেই দিনটোতে তেওঁক স্মৰণ কৰি পেলাই এই এৱাৰ্ডটো দি দিয়া হয় আৰু লগতে জন্ম জয়ন্তী তিলক জয়ন্তী কেতিয়া পালন কৰা হয় জুলাই 23 তো ইয়াত চাব পাৰে কল্ড লোকমান্য এণ্ড ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট চাওক লোকমান্য বুলি আমি ভাৰতৰ ব্যক্তি আমি তেখেতক লোকমান্য বুলি আমি সম্বোধন কৰোঁ বা লোকমান্য বুলি ভাৰতৰ ব্যক্তিয়ে তেখেতক সম্বোধন কৰিছিলে আৰু যোনটো ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট তেখেতক দিয়া হৈছিলে এই টাইটেলটো ব্ৰিটিছ জাৰ্নেলিষ্ট ভেলেণ্টাইন চিৰোল ঠিক আছে ব্ৰিটিছ জাৰ্নেলিষ্ট ভেলেণ্টাইন চিৰোলে তেখেতক ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি তেখেতক মানে কৈছিলে কিন্তু মানে ব্ৰিটিছাৰসকলে কৈছিলে আৰু অশান্তিৰ পিতৃ বুলি ভাৰতীয় অশান্তিৰ পিতৃ বুলি তেনেকৈ কৈছিলে বাট আমি ভাৰতবৰ্ষৰ মানুহে তেখেতক কি বুলি কওঁ লোকমান্য বুলি জানো ঠিক আছে নেক্সট যদি চাই হিজ ফেমাছ শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট এই কুৱেশ্যনটো আগতে কেইবাবাৰো সুধিছে বাল গংগাধৰ তিলকৰ যিটো মানে স্বৰাজৰ হৈ পেলাই তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন আছিলে অৱদান আছিলে বা তেখেতৰ যি সংগ্ৰাম আছিলে হয়নে আৰু তেখেতেই সেই কথাটো উল্লেখ কৰিছিলে যে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট অৰ্থাৎ স্বাধীনতা মোৰ জন্মগত অধিকাৰ গতিকে স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক ল'মেই তো ভাৰতৰ স্বাধীনতা সংগ্ৰামখনত তেওঁৰ যুঁজটো আছিলে তেনেকুৱা আৰু তেওঁৰ শ্লোগানটো খুবেই ইম্পৰ্টেণ্ট এইটো প্ৰায় এক্সামত সুধি থাকে দ্য নিউজ পেপাৰ তেখেতৰ যদি আপোনালোকে চাই নিউজ পেপাৰৰ ওপৰতো কুৱেশ্যন সোধে কেশৰী তো মাৰাঠীত লিখিছিলে কেশৰী আৰু মহাৰাত্তা লিখিছিলে ইংলিছত তো এই দুখন নিউজ পেপাৰ হয় খুবেই ইম্পৰ্টেণ্ট নেক্সট যদি আমি চাওঁতে যেতিয়া মাণ্ডেলা মানে ম্যানমাৰৰ মাণ্ডালাই প্ৰিজন জেইলত যেতিয়া আছিলে তেতিয়া তেখেতে এখন লিখিছিলে গীতা ৰহস্য অ'কে গীতা ৰহস্যৰ ৰাইটাৰ আপোনালোকক সুধিব পাৰে আৰু এখন হৈছে দ্য আৰ্কটিক হোম ইন দ্য ভেদাছ তো আৰ্কটিক হোম ইন দ্য ভেদাছ আৰু গীতা ৰহস্য খুবেই ইম্পৰ্টেণ্ট গংগাধৰ তিলকৰ লিখনি হয় আপোনালোকে মনত ৰাখিব লাগিব আৰু এনেকৈও সোধে যে ম্যানমাৰৰ যেতিয়া মাণ্ডেলাই প্ৰিজন বা জেইলত কাৰাগাৰত যেতিয়া তেওঁ আছিলে তেতিয়াৰ সময়ত তেখেতে কি লিখি উলিয়াইছিলে তো সেইখন হৈছে গীতা ৰহস্য তো আমি কেইটামান ওৱান লাইনৰ টপিক চাই লওঁ একেবাৰে চিম্পল হয় সৰু সৰু জাষ্ট কুৱেশ্যন কেইটা চাই থ'লে হ'ব দ্য এনুৱেল 7-day খাৰ্চী পূজা ডেডিকেটেড টু দি ৱৰ্শ্বিপ অফ 14 ৰয়েল ফেমিলি ডেইটিজ তাৰপিছত এণ্ড মাদাৰ আৰ্থ ইজ চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট তো এতিয়া যদি চাই এই যোনটো খাৰ্চী পূজা এই খাৰ্চী পূজাটো 7 দিন ধৰি পেলাই কি কৰা হয় ইয়াক এই পূজাটো কৰা হয় বা উদযাপন কৰা হয় তো কোনখন ৰাজ্যত কৰা হয় তো সেয়া হৈছে আসাম মণিপুৰ ত্ৰিপুৰা নে মেঘালয় অপশ্যন চি শুদ্ধ উত্তৰ হ'ব এতিয়া খাৰ্চী পূজা কি হয় আমি চাম যিহেতু ইয়াত লিখাই আছে যে 14গৰাকী দেৱীক মানে দেৱ দেৱীক মানে পূজা কৰা হয় তো যাক চতুৰ্দশ দেৱতা বুলি কোৱা হয় অৰ্থাৎ 14 দেৱ দেৱীকক কি কৰা হয় পূজা কৰা হয় তো কিয় কৰা হয় আমি যদি চাওঁ যেতিয়া আমি অম্বুবাচী মেলা যি ধৰণে অসমত অনুষ্ঠিত হয় তো
তো অম্বুবাচী মেলা আমি কিয় পাতা হয় যিহেতু কোৱা হয় যে আৰ্থ গডেছ ঋতুমতী হয় মেনচুৰেশ্যন চাইকেল আৰম্ভ হয় গতিকে সেই সময়ছোৱাটোত গোটেই মানে অম্বুবাচী মেলা অনুষ্ঠিত হয় আৰু তেতিয়া আমি যদি চাওঁ যে পৃথিৱীত ধৰালে বৰষুণ নামি আহে সেইখিনি সময়ত অৰ্থাৎ পৃথিৱীত এতিয়া নতুনকৈ খেতি বাতি শস্য উৎপাদনৰ বাবে মানে সঠিক সময় হৈ পৰে বা পুৰা ফাৰ্টাইল হৈ পৰে মাটিটো তো তেনেকে আমি যদি চাওঁ যেতিয়া ঋতুমতী হোৱাৰ পিছৰ যোনখিনি সময় মানে ঋতুমতী হৈ গ'ল তাৰে পিছৰ সময়খিনি যিখিনি সময়ত এতিয়া খেতি বাতি কৰা হ'ব ভালকৈ কৰা হ'ব তো সেই ধৰণে 14গৰাকী দেৱ দেৱীক পূজা কৰি পেলাই পৃথিৱীত যাতে ভাল ধৰণে খেতি বাতি হয় তাৰ বাবে কি কৰা হয় ত্ৰিপুৰাৰ আগৰতলাত কি কৰে এই চাৰখা ফেষ্টিভেলটো উদযাপন কৰে বা যোনটো আপোনাৰ কি ক'লোঁ মই যিটো ফেষ্টিভেল বা পূজা বুলিও ক'ব পাৰে সেই পূজাবিধ কৰা হয় চৰি চাৰখা শব্দটো আহিছে আম চ' চৰি খাৰ্চি মই যে আগত চাৰখা শব্দটো কৈ আহিছিলোঁ গতিকে মুখত সেইটো শব্দ আহি আছে তো খাৰ্চি পূজা তো খাৰ্চি পূজা এইটো আমাৰ আৰ্ট এণ্ড কালচাৰৰ পৰা ইম্পৰ্টেণ্ট মই আগৰ এটা ইউটিউবৰ ক্লাছতো নৰ্থ ইষ্টৰ ইউটিউবৰ ক্লাছত মই যোনটো কৰিছিলোঁ তাত মই এইটোৰ বিষয়ে বুজাইছিলোঁ তো খাৰ্চি পূজা এই খাৰ্চি পূজাটো কাৰ হয় তো ত্ৰিপুৰাত উদযাপন কৰা হয় কিয় হয় মই ক'লোঁ ইট ইজ এ 7-day ফেষ্টিভেল বিগিনছ উইথ দি চানাই যাত্ৰা চেলিব্ৰেটেড টু ৱৰ্শ্বিপ দি 14 ৰয়েল ফেমিলি ডেইটিজ অফ ত্ৰিপুৰা তো এই 14গৰাকী দেৱ দেৱীক পূজা কৰিবলৈ পালন কৰা হয় য'ত স্নান কৰোৱা হয় এই 14গৰাকী দেৱ দেৱীক স্নান কৰা হয় স্নান কৰি পেলাই কি কৰা হয় ইয়াত স্নানা যাত্ৰা এতিয়া কোৱাই হৈছে স্নানৰ জৰিয়তে কি কৰা হয় এই 7 দিনৰ এই উৎসৱটো আৰম্ভ হয় আৰু ত্ৰিপুৰাত হয় সেইটো মনত কৰিব চাওক ইয়াত মই যিটো ক'লোঁ অলপ আগতে ক'লোৱে ন পাৰফিউম টু ক্লিনজ এণ্ড পিউৰিফাই দি আৰ্থ আফটাৰ হাৰ মেনচুৰেশ্যন চাইকেল তো কোৱা হয় যে শুদ্ধিকৰণ কৰোৱা হয় বা এনেকুৱাকৈ যে কোৱা হয় তো কোৱা হয় যে মেনচুৰেশ্যনৰ পিছত আৰ্ট গডেজক কি কৰা হ'ব শুদ্ধিকৰণৰ বাবেও এই পূজাবিধ কৰা হয় এণ্ড ট্ৰেডিশ্যনেল লিড বাই দি ৰয়েল প্ৰিষ্ট তো এইটো কোনে মানে চলায় বা কোনে নেতৃত্ব দি পেলাই এই পূজাভাগ অনুষ্ঠিত কৰে যাৰ ৰয়েল প্ৰিষ্ট ৰয়েল পুৰোহিত কি বুলি জনা যায় তাত চান্তাই বুলি জনা যায় তো এই কুৱেশ্যনটো কেতিয়াবা সুধিব পাৰে তো ৰাজ পুৰোহিত যাক কি বুলি কোৱা হয় ত্ৰিপুৰাত চান্তাই বুলি কোৱা হয় তো এইখিনি আপোনালোকে মনত ৰাখিব যে খাৰ্চি পূজা ক'ত কৰা হয় কিমানগৰাকী দেৱ দেৱীক পূজা কৰা হয় আৰু লগতে এইটো কাক চিম্বলাইজ কৰে কিহক চিম্বলাইজ কৰে এই ধৰণৰ কুৱেশ্যন সুধিব পাৰে নেক্সটটো কিল্লাই ভিলেজ তো কিল্লাই ভিলেজ তামিলনাডুৰ এখন গাঁও হয় যিখন গাঁও একদম আমাৰ ৱে অফ বেংগলৰ পাৰতে অৱস্থিত গতিকে সেইখন ভিলেজক তামিলনাডুৰ প্ৰথমখন ক্লাইমেট ৰেজিলেণ্ট ভিলেজ অৰ্থাৎ যিখনে জলবায়ু সহনশীল গাঁও অৰ্থাৎ জলবায়ুৱে যি ধৰণে তাণ্ডৱ নকৰক কিয় তথাপিতো যাতে গাঁওখন ৰক্ষা পৰে সেই ধৰণে এই গাঁওখনক বনোৱা হৈছে তো সেইটোক কোৱা হয় ক্লাইমেট ৰেজিলেণ্ট ভিলেজ কাৰণ আপোনালোকে যদি চায় এই কিল্লাই ভিলেজ যিখন মই ক'লোৱে তামিলনাডুত অৱস্থিত এইফালে যদি এনেকৈ আমাৰ ইণ্ডিয়ান পেনিনচুলাৰ তামিলনাডু এইফালে যদি আপোনালোকে চায় বে অফ বেংগল তো এই বে অফ বেংগলৰ ফলত যিটো চাইক্লন আহিব হয় নাই যিটো আমাৰ ঘূৰ্ণী বতাহে বা সাগৰৰ যিবোৰ লুণীয়া পানী এই গাঁৱৰ খেতি পথাৰ নষ্ট কৰাৰ লগতে কাৰণ লুণীয়া পানীটো যেতিয়া আহি পেলাই ঢৌত আহি পেলাই যেতিয়া পৰিব আমাৰ যিবোৰ নৰ্মেল খেতি বাতি হয় সেইবোৰ নষ্ট হৈ যায় শস্যবোৰ নষ্ট হৈ যায় প্লাছ যেতিয়া ইয়াৰ পৰা ঘূৰ্ণী বতাহ আহে ঘূৰ্ণী বতাহও তহিলং কৰি পেলাই একদম বহুত জোৰেৰে আহে বে অফ বেংগল বা সাগৰৰ পৰা গতিকে সেইকাৰণে ইয়াত যাতে এই গাঁওখন এই বতাহৰ পৰা ৰক্ষা পাব পাৰি লগতে লুণীয়া পানীটোৰ পৰা খেতি বাতি যাতে বেয়া নহয় সেইটোক লৈ পেলাই এই গাঁওখন বনোৱা হৈছে যাক সেইকাৰণে ক্লাইমেট ৰেজিলেণ্ট ভিলেজ অৰ্থাৎ জলবায়ু সহনশীল গাঁও বুলি তামিলনাডুৰ প্ৰথমখন গাঁওক দিয়া হৈছে কথাটো হ'ল কেনেকুৱা যে ইয়াত কি কৰা হ'ব গাঁৱৰ আৰু সাগৰৰ পাৰৰ মানে মেইন মানে বৰ্ডাৰত এনেকৈ মেংগ্ৰোভ মানে ডাঙৰ ডাঙৰ গছ কি কৰা হ'ব ইয়াত ৰোপণ কৰা হ'ব যাতে এখন প্ৰাকৃতিক ৱালৰ নিচিনা কাম কৰিব বতাহবোৰ আহিব খুন্দা খাই যাতে গছবিলাকত লাগি উভতি যায় তো তাৰ ফলত গাঁৱত সেই ডাঙৰ যিটো ঘূৰ্ণী বতাহ সেইটো আহি পেলাই সোমাব নোৱাৰে নেক্সট যদি চাওঁ ইয়াত যিবোৰ খেতি কৰিব সেই খেতিবোৰ এনেকুৱা কৰিব যিবোৰ খেতি লুণীয়া অৰ্থাৎ যিবোৰ বীজবোৰ লুণীয়া পানীয়ে নষ্ট কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ বীজ ইয়াত ৰোপণ কৰা হ'ব গতিকে সেইকাৰণে কোৱা হৈছে ক্লাইমেট ৰেজিলেণ্ট ভিলেজ তো সেইটো ক'ৰ হয় ইয়াতে ক'লোৱে মই সেই গাঁওখন কি বুলি ক'লোঁ মই কিল্লাই ভিলেজ সেইখন হৈছে তামিলনাডুৰ প্ৰথমখন গাঁও তো ইয়াত লিখাই আছে কিল্লাই ভিলেজ ইন চোডালৰ ডিষ্ট্ৰিক্ট ৱাজ
developed sorry কুদ্দালৰ দে আই এম চ' চৰি প্ৰনাউন্স কৰোঁতে কেতিয়াবা জেগাবিলাকৰ নামবোৰ ইফাল ইফাল হ'ব পাৰে মোৰ তাৰ বাবে চৰি আগতীয়াকৈ তো এইখন জিলাতে কি কৰা হৈছে এই ক্লাইমেট ৰেজিলেণ্ট ভিলেজখন লোৱা হৈছে তো ক্লাইমেট ৰেজিলেণ্ট ভিলেজ মানে কি হয় এইটো কেতিয়াবা সুধিব পাৰে হুইচ ইউৰোপিয়ান ইউনিয়ন EU মেম্বাৰ nation became the first to pass legislation banning social media access for minors under 15 years of age তো আমি যদি চাওঁ কোনখন ইউৰোপৰ প্ৰথমখন দেশ যোনে ছ'চিয়েল মিডিয়া 15 বছৰৰ তলৰ যিখিনি শিশু তেওঁলোকৰ কাৰণে বেন কৰিছে তো ইউৰোপৰ প্ৰথমখন ৰাষ্ট্ৰত পৰিণত হৈছে এইখন হৈছে অপশ্যন বি ফ্ৰান্স তো ইয়াত গোটেইখিনি লিখি দিছোঁ ফ্ৰান্স ৰিচেণ্টলি পাছ কৰিছে এখন বিল পাছ কৰিছে গতিকে সেই বিলখনৰ জৰিয়তে কোৱা হৈছে যে 15 বছৰ যিবোৰ শিশু থাকিব সেই শিশুক ছ'চিয়েল মিডিয়া কাৰণ এইবোৰত যথেষ্টখিনি কাৰণ জড়িত হৈ আছে চাইবাৰ ক্ৰাইমৰ পৰা জড়িত গোটেইখিনি বস্তু জড়িত হৈ আছে মানসিক অৱস্থা মানসিক স্বাস্থ্য সেই গোটেইখিনিক লক্ষ্য কৰি পেলাই ফ্ৰান্সৰ গভৰ্ণমেণ্টে কি কৰিছে লেজিছলেশ্যন পাছ কৰিছে আইন পাছ কৰিছে যিহেতু আইনখন পাছ কৰিছে গতিকে তাৰে যিসমূহ 15 ইয়াৰ্ছ অৰ্থাৎ 15 বছৰ তলৰ যিসকল শিশু তেওঁলোকৰ মানসিক স্বাস্থ্য হওক বা তেওঁলোকক এই ক্ৰাইমৰ পৰা বচাবৰ কাৰণে তেখেত মানে সেই শিশুৰ কাৰণে বেন কৰা হৈছে ছ'চিয়েল মিডিয়া তো এই ধৰণৰ কুৱেশ্যনো যোৱাবাৰ পৰীক্ষাত আহিছিলে কোনখন দেশে ৰিচেণ্টলি ছ'চিয়েল মিডিয়া বেন কৰিছে এই ধৰণে সুধিছিলে তো তেনেকৈ আমি যদি চাওঁ অষ্ট্ৰেলিয়াও বেন কৰিছে অষ্ট্ৰেলিয়া হৈছে ৱৰ্ল্ডৰ প্ৰথমখন ৰাষ্ট্ৰ যিয়ে এনেকৈ শিশুৰ বাবে ছ'চিয়েল মিডিয়া বেন কৰিছে তো কিন্তু অষ্ট্ৰেলিয়াত 16 বছৰটো ধৰিছে যে 16 বছৰৰ তলৰ বুলি বাট আমি ফ্ৰান্সত যদি চাওঁ ফ্ৰান্সত 15 বছৰ তলত ধৰা হৈছে তো এইবোৰ ইম্পৰ্টেণ্ট হয় কিন্তু নেক্সট যদি চাই Indian origin British MP Kanishka Narayan was appointed to which unprecedented cabinet ministerial role in the United Kingdom. তো আপোনালোকে যদি চাই ৰিচেণ্টলি MP কানিষ্কা নাৰায়ণ যোনগৰাকী আমাৰ ভাৰতীয় মূলৰ ব্যক্তি আছিলে বিহাৰৰ ব্যক্তি আছিলে তেখেতে মানে ভাৰতীয় মূলৰ ব্যক্তি হয় আৰু তাৰপিছত তেখেত ক'ত ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এগৰাকী মেম্বাৰ হয় এতিয়া যদি মন কৰে গতিকে তাৰ নাগৰিক হয় তো তেখেতে ৰিচেণ্টলি ইউনাইটেড কিংডমৰ মানে কেবিনেটত এটা মিনিষ্ট্ৰী পাইছে এটা মন্ত্ৰালয়ৰ দায়িত্বত তেখেতক এপইণ্ট কৰা হৈছে এই কুৱেশ্যনটো সুধিব পাৰে যিটো বৰ্তমান সময়ত খুব চৰ্চাত বৰ্তমান সময়ত যাৰ প্ৰভাৱ অতিকৈ বেছি সেয়া হৈছে কি হয় মিনিষ্টাৰ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ AI ঠিক আছে AIৰ নতুন মিনিষ্ট্ৰীটো ইউকেত এটা AIৰ নতুন মিনিষ্ট্ৰী ফৰ্ম কৰিছে অৰ্থাৎ মন্ত্ৰালয় গতিকে UK কেবিনেট জাষ্ট গট এন AI মিনিষ্টাৰ বৰ্ন ইন বিহজ মুজাফ্ফৰপুৰ তো তেখেত ইণ্ডিয়ান অৰিজিন আছিলে তো এতিয়া আপোনালোকে যদি চাই UKৰ এগৰাকী MP হয় সাংসদ হয় আৰু লগতে সেই ইউনাইটেড কিংডমৰ প্ৰথমটো মিনিষ্ট্ৰী যোনটো ফৰ্ম কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাৰণে অৰ্থাৎ এই যিহেতু এতিয়া সকলো ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰে প্ৰভাৱ হয় যিকোনো কৰ্মক্ষেত্ৰতে নাচাওঁ কিয় তো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পৰা কিবা যদি বেয়া হ'ব পৰা আছে বেয়া যিবোৰ প্ৰভাৱ থাকিব নাইবা তাৰ পৰা যদি কিবা অপৰাধ আহিব পাৰে তো এই গোটেইবোৰৰ পৰা কি ধৰণে ৰক্ষা কৰিব পাৰি সেই গোটেইখিনি চাবৰ কাৰণে ৰোলটো অৰ্থাৎ ভূমিকাটো দিয়া হৈছে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মিনিষ্ট্ৰীক তো এই মিনিষ্ট্ৰীটোত এপইণ্ট কৰিছে কানিষ্কা নাৰায়ণক ঠিক আছে কানিষ্কা নাৰায়ণক এপইণ্ট কৰিছে আৰু যি কানিষ্কা নাৰায়ণ কি হয় ইণ্ডিয়ান অৰিজিন হয় গতিকে তেখেতৰ নামটো মনত ৰাখিবা আৰু এনেকৈও সুধিব পাৰে ৰিচেণ্টলি কোনখন দেশত AIৰ মিনিষ্ট্ৰী ফৰ্ম কৰিছে এই ধৰণেও কুৱেশ্যন দিব পাৰে নেক্সট যদি চাই হুইচ ভেকচিন ৰিচিভড এপ্ৰুভেল ফ্ৰম দি ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া অৰ্থাৎ DCGI ইণ্ডিয়াৰ প্ৰথমটো মানে ডেংগু ভেকচিন কি কৰিছে ঘোষণা কৰিছে অনুমোদন লাভ কৰিছে তো সেই বেজীটো কাৰণ আমি ডেংগুৰ কাৰণে আগত কেনেকুৱা আছিলে যে ৰোগীগৰাকীৰ যিখিনি লক্ষণ সেই লক্ষণখিনিৰ ওপৰত ভিত্তি কৰি পেলাই ট্ৰিটমেণ্টবিলাক কৰে কিন্তু পাৰ্টিকুলাৰ তেনেকুৱা কোনো চিটা বা ভেকচিন নাছিলে তো এতিয়া প্ৰথমবাৰৰ বাবে অনুমোদন দিয়া হৈছে তো সেইটো হৈছে অপশ্যন বি কিউডেংগা ঠিক আছে এইটো জাষ্ট মই আপোনালোকে নামটো চাই থ'লেও হ'ব কিহৰ ভেকচিন হয় এই ধৰণে কুৱেশ্যন আহি যাব পাৰে তো প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত এই কিউডেংগা ভেকচিনটো ডেংগুৰ ভেকচিন লোৱা হ'ল তো আপোনালোকক এইখিনিয়ে আছিলে মই গোটেইখিনি বস্তু দি দিলোঁ আৰু যোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ আৰু মই মাজত এটা
কুৱেশ্যন সুধিছিলোঁ সেই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে দিব কিন্তু আজিলৈ হোমৱৰ্ক মই একো দিয়া নাই আজি যোৱাকালি দিছিলোঁ সেইসমূহ কোনোবাই দিছে মানে এনচাৰ দিছে আৰু যিসকলে দিছে সকলোৰে শুদ্ধ উত্তৰে আছিলে গোটেইখিনিয়ে শুদ্ধ এনচাৰ দিছে তো আজি মই যোনটো মাজত এটা কুৱেশ্যন কৰিছিলোঁ সেইটোৰ এনচাৰ দিলেই হ'ল আৰু PDF-টো পুনৰবাৰ কৈছোঁ মেজেষ্টিক একাডেমীৰ এপ্লিকেশ্যন এপটো ডাউনলোড কৰিলে তাত কাৰেণ্ট এফেয়াৰ্ছত গৈ পেলাই PDF-ত যাব PDF-ত পাই যাব তো এইখিনিয়ে আছিলে আজি ক্লাছত তো সকলোকে ধন্যবাদ জনাইছোঁ ভালকৈ খালি পঢ়িব নিজৰ ৰিভিশ্যনবিলাক দি থাকক সদায় ৰিভিশ্যন দিব ফাউণ্ডেশ্যনবিলাক বনাওক ৰিভিশ্যন দিয়ক মই সদায় ক্লাছত সেই কথাটোৱে কওঁ দেন কাৰেণ্ট এফেয়াৰ্ছবোৰ ৰিভিশ্যন দিব তাৰপিছত নিজৰ নোট এটা বনাব যি নোটটোত আপোনালোকে এক্সামৰ আগত যেতিয়া যি এক্সাম নাহক তাৰ আগত যাতে খৰচি মাৰি ওপৰে ওপৰে পঢ়িব পাৰে সেই ধৰণে নোটটো বনাব থেংক ইউ